হেল্ল' এভৰিৱান, আজি আকৌ আহিছোঁ নতুন এটি ভিডিঅ'লৈ তোমালোকৰ মাজলৈ। আজি আমি পঢ়িবলৈ গৈ আছোঁ এটমছফেৰিক প্ৰেছাৰ। তো এটমছফেৰিক প্ৰেছাৰ কি হয় তাৰ আগতে আমি গম পাওঁ এটমছফিয়াৰত কি থাকে। আমি কি জানো এটমছফিয়াৰত হাইড্ৰজেন গেছ থাকে বা বেলেগ বেলেগ গেছ থাকে, তাৰপিছত ৱাটাৰ ভেপৰ থাকে, তাৰপিছত কি থাকে ডাষ্ট পাৰ্টিকল ধূলিকণা থাকে এনেকৈ। তো এইবিলাকৰ বিষয়ে আমি অলৰেডি এটমছফিয়াৰ চেপ্টাৰটোত পঢ়িছিলোঁ। এতিয়া কেনেকৈ থাকে, আমি যদি এইটো পৃথিৱী বুলি কনচিডাৰ কৰোঁ, এইটো পৃথিৱী বুলি কনচিডাৰ কৰোঁ, পৃথিৱীৰ উপৰিভাগত কি থাকে এটমছফিয়াৰ, মানে পৃথিৱীৰ পৃষ্ঠপাত লৈ এইখিনিৰ পৰা লৈ এই গোটেইখিনি কি এটমছফিয়াৰ। এই এটমছফিয়াৰত কি থাকিব, গেছবিলাক থাকিব এনেকৈ, গম পাইছোঁ। আৰু কি থাকিব পাৰ্টিকল, নৰ্মেলি পাৰ্টিকল থাকিব, ৰাইট। আৰু কি থাকিব ৱাটাৰ ভেপৰ থাকিব, গম পাওঁ, এইখিনি গম পাওঁ। এতিয়া এইবিলাক ইয়াত যে আছে এনেকৈ কণ্টেইন হৈ আছে, এনেকৈ এটমছফিয়াৰত আছে, বায়ুমণ্ডলত আছে, কি কৰিব তাহাঁতি এনেকৈ ফ'ৰ্চ এপ্লাই কৰিব, এনেকৈ বল এপ্লাই কৰিব, গম পাওঁ সেইটো বিষয়ে। এতিয়া বলটো যেতিয়া কোনোবা এটা ইউনিট এৰিয়াত কৰে, কোনোবা এটা এৰিয়াত ধৰি লৈছোঁ এই গোটেইটো এৰিয়াত যেতিয়া বল এপ্লাই কৰিবা তো সেইটো বল বুলি ক'ব। কিন্তু কোনোবা এটা 1 মিটাৰ বা 1 কিলোমিটাৰত যদি বল এপ্লাই কৰা, নিৰ্দিষ্ট কোনোবা এটা জেগাত যদি বল এপ্লাই কৰা, তেতিয়াহ'লে তাক কি বুলি ক'ব, প্ৰেছাৰ। প্ৰেছাৰ কেতিয়া হয়, যেতিয়া নিৰ্দিষ্ট এটা জেগাত বল এপ্লাই কৰিবা 1 ইউনিট এৰিয়াত, তেতিয়া তাক কি বুলি কোৱা হয়, প্ৰেছাৰ। তো ইয়াত কি কৰিব, প্ৰেছাৰ এপ্লাই কৰিব। বুজিলোঁ এটমছফেৰিক প্ৰেছাৰ কি হয়। এটমছফেৰিক প্ৰেছাৰ হৈছে যে বায়ুমণ্ডলত থকা ধূলিকণাবোৰ বা গেছবোৰ বা ৱাটাৰ ভেপৰবোৰে পৃথিৱী পৃষ্ঠক কিমানখিনি ফ'ৰ্চ এপ্লাই কৰি আছে। যদি সেইটো 1 ইউনিট এৰিয়াত ফ'ৰ্চ এপ্লাই কৰে তো তাক কি বুলি কোৱা হ'ব, এটমছফেৰিক প্ৰেছাৰ। 1 ইউনিট এৰিয়া মানে সি 1 কিলোমিটাৰ এৰিয়াও হ'ব পাৰে বা 1 মিটাৰ এৰিয়াও হ'ব পাৰে। যিমানখিনি 1 ইউনিট ধৰোঁ সিমানখিনি 1 ইউনিট। আমি গম পাইছিলোঁ যেতিয়া তুমি ওপৰলৈ উঠি উঠি গৈ থাকিবা তেতিয়া কি হয়, টেম্পাৰেচাৰ কমি কমি গৈ থাকে। যদি ওপৰলৈ উঠি উঠি গৈ থাকা, এইটো যদি পৃথিৱী হয়, পৃথিৱী ওপৰলৈ উঠি গৈ থাকা, তেতিয়া টেম্পাৰেচাৰ কমি কমি গৈ থাকে। ঠিক তেনেকৈ আমি যদি এটা বইল কুকাৰ লওঁ, এই কুকাৰটো যদি ওপৰৰ ঢাকনাটো বন্ধ কৰি দিওঁ তেতিয়া কি দেখা পাম, বইল কুকাৰটো যদি আমি এনেকৈ জুই জ্বলাওঁ তেতিয়া তাতো প্ৰেছাৰ বাঢ়ি যাব। তাৰ মানে টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে লগে এই বইল কুকাৰটোত প্ৰেছাৰ বাঢ়ি গৈছে। ঠিক তেনেকৈ এই ছাৰফেচত যেনেকৈ টেম্পাৰেচাৰ বেছি আছে, তেনেকৈ ছাৰফেচত প্ৰেছাৰো বেছি থাকিব। তাৰপৰা ওপৰলৈ উঠি উঠি গৈ থাকিলে কি হ'ব, প্ৰেছাৰ কমি কমি গৈ থাকিব। এতিয়া আমি সাধাৰণতে প্ৰেছাৰ গণনা কৰিবলৈ হ'লে আমি চি লেভেল গণনা কৰোঁ। চি লেভেল কি বস্তু আকৌ বুজাই দিছোঁ চোৱা। এতিয়া ধৰি লৈছোঁ এইটো এটা নদী আছে, তো নদীৰ যিমানখিনিলৈকে পানী আছে তো সেই পানীটোক কি বুলি কোৱা হয়, চি লেভেল। পানীৰ ওপৰৰ পৰা আমি প্ৰেছাৰ গণোঁ। তো পানীৰ পৰা ধৰি লৈছোঁ, ইয়াত ধৰি লৈছোঁ 300, আৰু অকণ ওপৰত উঠিবা আৰু কমিব 200, আৰু অকণ ওপৰত উঠিবা আৰু কমিব প্ৰেছাৰ। তো যিমান ওপৰত উঠি উঠি গৈ থাকিবা সিমান প্ৰেছাৰ কমি কমি গৈ থাকিব। আশা কৰিছোঁ এইখিনিলৈকে বুজি পাইছা। এতিয়া আমি ক'ম যে আইচ'বাৰ কি বস্তু, আমি পঢ়িছিলোঁ আইচোথাৰ্ম। তোমালোকে গম পোৱা আইচোথাৰ্ম কি বস্তু। আইচোথাৰ্ম মানে ছেইম টেম্পাৰেচাৰ দুটা জেগাত কানেক্ট কৰে, সেইটোক কি বুলি কোৱা হয়, আইচোথাৰ্ম। এতিয়া আইচ'বাৰ মানে কি, যদি প্ৰেছাৰ ছেইম, এই জেগাটোৰ প্ৰেছাৰ 300 মিলিবাৰ ধৰি লৈছোঁ, প্ৰেছাৰ কিন্তু MBত জোখে, মিলিবাৰত জোখে। টেম্পাৰেচাৰ যেনেকৈ ডিগ্ৰী চেলচিয়াছত জোখে, প্ৰেছাৰ 300 মিলিবাৰত জোখে। তো এই প্ৰেছাৰ ধৰি লৈছোঁ 300 MB, আকৌ আৰু এটা জেগাৰ প্ৰেছাৰ ধৰি লৈছোঁ 300 MB। তেতিয়াহ'লে এই জেগা দুটা কানেক্ট কৰা লাইনটোক কি বুলি কোৱা হয়, আইচ'বাৰ। আশা কৰিছোঁ বুজি পাইছা। যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু ইগনাইট ক্লাছ জইন কৰিবলৈ হ'লে তোমালোকে কণ্টেক্ট কৰিবা 7086716489 6489। থেংক ইউ।